এইটো হৈছে এইটো হৈছে আইফোন 17 ইয়াত লিখা আছে অ'কে পে গিভাৱে এইটো গিভাৱে দিছিলোঁ আৰু গিভাৱে পাইছিল মৰিগাঁও জ্যোতিষমান মানে এয়া জ্যোতিষমান তো মই মৰিগাঁও গৈ বাৰু দিম বুলি কৈছিলোঁ কিন্তু দুদিনমান দেৰি হ'ব মোৰ সেইকাৰণে ইয়াক মাতি দিলোঁ ই আহি গ'ল আৰু এইটো হয় আইফোন তো কি ক'বা তুমি ভাল লাগিছে বহুত আপোনালোকে অ'কে পে ব্যৱহাৰ কৰে আৰু মোৰ দৰে আপোনালোকেও বছৰে বছৰে জিকাৰ সুবিধা লাভ কৰে আৰু কম ৰিচাৰ্জত কেছবেক পাওঁ তুমি আগতে আইফোন ব্যৱহাৰ কৰি পাইছিলা নে নাই নাই পোৱা নাই ফাৰ্ষ্ট টাইম পাইছোঁ প্ৰথম লাগিছে তাকো 17 তাৰ লেটেষ্ট মডেল এইটো তুমি এপল একাউণ্ট এখন ধুনীয়াকৈ বনাই ল'বা একবাৰ দেখাই দিয়া তো আপোনালোকে অ'কে পে এপটো ডাউনলোড কৰক আৰু ৰিচাৰ্জ কৰক সেই এপটোৰে মানে যদি ধৰক আমি কেছবেক দিওঁ মানে 300 টকা ৰিচাৰ্জ কৰিলে আমাক 295 টকা দিলে হয় আৰু বহুত কিবা সুবিধা আছে ডাউনলোড কৰক আৰু ভাই কংগ্ৰেচুলেশ্যন থেংক ইউ ভিডিও তুলবে দাও ভিডিও তুলবে তো মা ওটা ছাড়ো সামনে ছাড়ো না দোস্ত মোৰ লগত আছে এইটো মেচিন যিটো দি মই এটা লাইভ ষ্ট্ৰীম কৰিম ইয়াত 4খান চিম ভৰাব পাৰি বৰ্তমান 2খান ভৰাইছোঁ বাৰু এইটো মেচিন যে কথা কৈ আছিলোঁ এইটোৱে তো এতিয়া 10 মিনিটৰ পিছত আপোনালোকে চাওক ডিম্পু ষ্ট্ৰীমিঙত মই লাইভ কৰি থাকা কেমেৰাই দি কেনে লাগে হে দোস্ত পুৱাই মানে চলো ৰাইড এটা কৰি আছোঁ চাওক গৈ আছোঁ ইয়াত দুইহাং চিনিয়ৰ ছেকেণ্ডাৰী স্কুল মেৰাপানী গোলাঘাট গৈ আছোঁ তো বৰ্তমান বাজিল 8:30 মান ধৰক 12টা 12:30 মানত গৈ পাম আৰু বহুত দিনৰ মূৰত বাইক ৰাইড কৰি মজা লাগি আছে পুৰা লাডাখৰ ফিলিংছ পাই গৈছোঁ তো আপোনালোকে আহক যোনে যোনে গোলাঘাটৰ পৰা চাই আছে আজি মেৰাপানী ময়ো গৈ আছোঁ লেটছ গো তো দোস্ত মই আছোঁ গোলাঘাটৰ মেৰাপানী আৰু এইফালে দূৰ গ'লেয়ে মানে নাগালেণ্ড মানে ইয়াত ILP কাটবা লাগে নাগালেণ্ডৰ কাৰণে আৰু ইয়াত মেৰাপানীত বহুত ভাল লাগিল মানে প্ৰথমবাৰ আহিছোঁ আৰু সকলোৱে বৰ পিছে গাড়ী লৈ আহিছে আকৌ আহিব কেনেকুৱা পালে জনাব একদম থেংক ইউ আমি চবে মিলি মেৰাপানী এতিয়া কিন্তু আপোনালোকৰ 100 ওপৰত বাইক লৈ ইয়ালৈকে আহিছে তো মানে মই অলপ ফুৰিব আহিলোঁ তো মোৰ পিছে প্ৰায় 100 মান মানুহ আহিছে তো থেংক ইউ সকলোৱে মেৰাপানীৰ ভিডিঅ' চাব কালি আৰু মিছা নকওঁ ল'ৰাও চাব চিংগল মানুহৰ কাৰণেতো অভিয়াছলি ল'ৰাটো কিয় নাচাম আমি যাওঁ এতিয়া কটনত যাওঁ ল'ৰা চাবলৈ ল'ৰা চাই আহোঁ এবাৰ ল'ৰাটো আহিছে ঢেৰ ল'ৰা আহিছে ধুনীয়া চকুত পৰিছে দুটামান আজি চাই আছোঁ মই তাকে পোৱা নাই কোনো মই এতিয়ালৈকে ভালকৈ কিন্তু মই চাই আছোঁ এই লাইভ ষ্ট্ৰিমিং যোনটো চেনেল আছে ছাৰৰ যোনদিনাখন 1 মিলিয়ন হ'ব সেইদিনা ছাৰে আমাৰ বেক ফ্লিপ মাৰিব একদম লাইভ ক'লোঁ আৰু এই ভিডিঅ'টো থৈ দিছোঁ যদি নামাৰে এনেকৈ আমি হাতত ধৰি এনেকৈ ঘূৰাই দিম সেইদিনা ঠিক আছে थैंक यू आजाद भैया और एक क्वेश्चन था मेरा आपने क्या कभी मेरा वीडियो देखा है हाँ क्यों नहीं देखा भाई सच में भैया हाँ सच में तो आप हमारे व्यूअर्स को क्या कहना चाहोगे तो धुबुरी से कोई भी अगर आपको अपडेट चाहिए कोई भी न्यूज़ चाहिए कोई भी मतलब अच्छा बात चाहिए तो भाई धुबुरी का हर लोग भाई को जानता है मतलब धुबुरी का हीरो है नहीं तो बहुत अच्छा लगा और भाई का एक बात मुझे अच्छा लगा भाई मारवाली से है और मारवाली लोग सिर्फ मतलब बिजनेस के बारे में सोचता रहता है हर दिन हाँ कैसे पैसा आए तो ये मतलब वो है ना लेकिन भाई मतलब थोड़ा सा बिजनेस से हट के तो ये वीडियो वगैरह बनाना कोई बनाना मारवाली लोग नहीं करते तो भाई ने क्या हाँ বহুত ভাল লাগিছে মানে যে মাৰুৱালী মানুহবিলাকে মানে এইটো লাইনত আহিছে ভাল লাগিছে থ্যাংক ইউ সো মাচ ইউ আর মাই ইন্সপিরেশন স্যার থ্যাংক ইউ স্যার থ্যাংক ইউ হে দোস্ত আমাৰ মামা মানে CM হিমন্ত বিশ্ব শৰ্মা ছাৰ বোলে বৰ্তমান ছুইজাৰলেণ্ডত আছে কিন্তু মোৰ দৰে ব্লগ বনাব বা ফুৰিব যোৱা নাই ছুইজাৰলেণ্ড জানি খুব ভাল লাগিছে যে ৱৰ্ল্ড ইকনমিক ফৰামৰ কাৰণে তেখেত গৈছে তাত ডাঙৰ কোম্পানীৰ CEO ৱৰ্ল্ড বেংক ডাঙৰ ইকনমিৰ লগত মানুহৰ লগত তেখেতে কথা পাতিব আমাৰ অসমখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰি এনে ভাৰতৰ বেলেগ ৰাজ্যবিলাকে বেলেগ মানুহ পঠায় কিন্তু প্ৰথমবাৰৰ কাৰণে অসমৰ কাবাক পঠাইছে আৰু এজন যোগ্য মানুহকে পঠাইছে আমাৰ CM ছাৰ এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি ডাঙৰ মই ক'লোৱে তো 1971 চনতে এই ইকনমিক ফৰাম আৰম্ভ হৈছিল আৰু এটাই লক্ষ্য আছিল যাতে গোটেই পৃথিৱীৰ আমি আগবঢ়াই লৈ যাব পাৰোঁ এতিয়া আমাৰ মামাই গৈ কিবা আলোচনা কৰে গম নাপাওঁ আৰু 17খন মিটিঙত তেখেতে ভাগ ল'ব কিন্তু হ'লেও আমাৰ কাৰণে এইটো অলপ ডাঙৰ কথা যে
আমাৰ মুখ্যমন্ত্ৰীজন গৈছে তাতে আমাৰ ঠাইখিনিক লৈ পিনে আলোচনা কৰিবলৈ তো ভালকে কিবা এটা হওক তাৰে আশাৰে আপোনাক জনাই দিলোঁ কথাটো ई रिक्शा वाले है वो जहाँ तहाँ घुसा देता है तो मैं भी हिंदी में बोला क्योंकि आज भाई भी हिंदी में बोलता है ना और अब भाई तो हीरो है यहाँ का अरे थैंक यू हेलो एवरीवन आज है हमारे साथ हम सबके प्यारे डिम्पूदा तो भैया आपको नमस्कार धुबरी में आपका वेलकम है Thank सबसे you. पहले हमारे व्यूअर्स को आप बताइए कि धुबरी में आकर आपको कैसा लगा बहुत 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 मतलब बहुत ही ज्यादा अच्छा लगा सोडिया से धुबुरी तक मैं जाता रहता हूँ तो एक चीज ये बताइए सबसे अच्छा चीज क्या लगा और जो चीज इम्प्रूवमेंट करना चाहिए जो आपने आज देखा क्या क्या चाहिए बोलिए सबसे अच्छा लगा मतलब प्यार यहाँ का Yes. लोगों का जो प्यार है और थोड़ा सा मतलब इम्प्रूवमेंट की जरूरत है जो ई रिक्शा वाले है वो जहाँ तहाँ घुसा देता है तो ये थोड़ा इम्प्रूवमेंट की जरूरत है ई रिक्शा चलाओ क्योंकि वही से मतलब इनकम आ रहा है हो रहा है लेकिन थोड़ा सा मतलब ध्यान से चलाओ क्योंकि आज गाड़ी लेके मैं जा रहा था आगे से ऐसे घुसा ऐसे घुसा ऐसे घुसा ऐसे घुसा तो मतलब यहाँ का लोगों को शायद आदत हो चुका है ये हाँ। लेकिन बाहर से आने वाले लोगों को होता थोड़ा प्रॉब्लम होता है Risky भी है वो। तो ये थोड़ा जो सिविक सेंस बोलते हैं ये थोड़ा इम्प्रूव करने की जरूरत है बाकी पूरा चकाचक है और धुबुरी में हो रहा है एक बहुत 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 लंबा ब्रिज जो धुबुरी से फुलबाड़ी तक तो ये जब हो जाएगा तो 2028 में होगा तो बहुत लोग आएगा और आप लोग भी आएगा और ये जो और मैं हूँ अभी यहाँ पे गौरीपुरम हाँ। तो बहुत अच्छा लगा थैंक यू मैं भी हिंदी में बोला क्योंकि आज भाई भी हिंदी में बोलता है ना अब भाई तो हीरो है यहाँ का अरे थैंक यू হে দোস্ত 1,11,111 খৰচাতি আমাৰ বৈশিষ্ট্য মন্দিৰত জ্বলোৱা হ'ব 22 তাৰিখে আৰু এই আমাৰ ভাই আছে সকলো চিনিয়ে পাই কেনেকুৱা কি হ'ব মানে জয় বলে পোনপ্ৰথমতে মই আপোনালোকক ডিম্পু ভাই থৈ আৰু আমাৰ বিটু ভাই থৈ দিম কাৰণ সকলো লোকে গম পাব লাগে যাতে আমাৰ বৈশিষ্ট্য মন্দিৰত 1,11,111 মন্দিৰ জ্বলোৱা হ'ব তাকো আমাৰ প্ৰভু শ্ৰী ৰামলালাৰ নামত আৰু এইটো থাৰ্ড টাইম হৈ আছে এবাৰ আৰু বেছি বিশেষ ভাল লাগিল যাতে বিটু ভাই আৰু ডিম্পু ভাই নিজে আহিছে যাতে এইটো বস্তুটো আমি পৰম্পৰাটো আৰু আগবঢ়াই থাকিব লাগে সদায় মানে তিনবাৰ হ'ল প্ৰথমবাৰ জ্বলালে দুবাৰ হ'ল, এইটোৱে তিনিবাৰ, অ। আৰু এইবাৰ কৈছে যে এইবাৰ লাষ্ট বোলে কিন্তু এইবাৰ লাষ্ট হ'ব নালাগে কাৰণ কি মজা লগা হয় চাকি জ্বলাই দিলে বেলেগ এটা ভাইবছ পোৱা যায় আপোনালোকৰ আহক 22 তাৰিখে কেইটা বজাত হ'ব সন্ধিয়া 22 তাৰিখে আমাৰ চাকি জ্বলোৱাৰ টাইমিংটো আছে 5:15 হ'ব আৰু বাকী আমি চাকিটো আজি ৰাতি 21 তাৰিখে ৰাতিপুৱা গোটেইখিনি বহোৱা হ'ব বাছ গোটেই ৰাইজসকলৰ বাবে এটা অনুৰোধ আছে কি আপোনালোকে আহক সেই দিনটোত আৰু যদি পাৰে আপোনালোকে নিজৰ নিজৰ তেলটো লৈ আহিব চাকিটো আমাৰ হাততে থাকিব বাৰু বহোৱা থাকিব আপোনালোকে আহিব তেলটো দিব আৰু সেইটো গোটেইখিনি আছে এৰেঞ্জ হৈ যাব খালি তেলটো লৈ আহিব আৰু সকলোৱে একেলগে প্ৰভু শ্ৰী ৰামলালাৰ নামত 1,11,111 বন্তি জ্বলোৱা পৰ্যন্ত চলিব আমি গোটেই অসমবাসী মিলি কিনে এইটো দেখাব লাগিব যিটো লাষ্ট বাৰ নহয় আমি প্ৰত্যেক বছৰে কৰি থাকিব পাৰোঁ তো এই ভিডিঅ'টোক আপুনি যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যদি আপুনি গুৱাহাটীৰ নহয় যদি দূৰৰ আছে তেনেহ'লে আপোনাৰ গুৱাহাটীত ৰিলেটিভ যোন আছে তাক আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে কোনো পইচা দিব নালাগে মাত্ৰ আপোনাৰ তাত যদি সামৰ্থ্য 50 গ্ৰাম তেলৰ আছে 100 গ্ৰাম তেলৰ আছে বা 100 লিটাৰ তেল দিব পাৰে সেইটো আপোনাৰ ওপৰত থাকে আপুনি যদি 50 গ্ৰামো তেল দিব পাৰে বৈশিষ্ট্য মন্দিৰত আহক চাকি লগোৱা আছে তাত কলাখিনি দিয়া থাকিব জাষ্ট আপুনি চাকিটোত নিজে তেল ঢালক নিজে জ্বলক আহক এবাৰ জাষ্ট অজয় ভাইক জাষ্ট এইটো দেখাই দিব লাগে যে এইটো লাষ্ট বাৰ নহয় আমি প্ৰত্যেক বছৰে কৰি থাকিম জয় শ্ৰীৰাম জয় অসম জয় জুবিন দা জয় শ্ৰীৰাম হে দোস্ত অহা 19 জানুৱাৰীত HCBT ইংলিছ একাডেমি যিখন গোহাইগাঁৱত আছে তাৰ 3 নম্বৰ ফাউণ্ডেশ্যন ডে বহুত ডাঙৰকৈ পাতিবলৈ গৈ আছে মোকো মাতিছিল কিন্তু মই বিহুৰ কাৰণে এটা বেলেগ ঠাইত উপস্থিত থাকিব লগা হ'ল তাৰ কাৰণে তাত যাব নোৱাৰিম কিন্তু নেক্সট টাইম নিশ্চয় যাম এই বছৰ আপোনালোক সকলোৱে যাব সহায় সহযোগিতা আগবঢ়াব আৰু বহুত বহুত ধন্যবাদ মোক নিমন্ত্ৰণ কৰাৰ কাৰণে বাই BS ফাউণ্ডেশ্যন তো এইবাৰতো উপস্থিত থাকিব নোৱাৰিলোঁ কিন্তু মোৰ ফালৰ পৰা বহুত 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 শুভেচ্ছা থাকিল HCBT ইংলিছ একাডেমি গোসাইগাঁৱলৈকে ধন্যবাদ হে দোস্ত এই যিডাল ব্লেক বেল্ট মই লৈ আছো আমাৰ জ্ঞানদীপৰ হৈ তো এই বয়সত জ্ঞানদীপে ব্লেক বেল্ট পালে এনে কাৰাতে শিকতে সুমৰ লগে লগে কি পাই হোয়াইট বেল পায় আৰু তাৰ পাছত ইয়েলো বেল গ্ৰীণ বেল তাৰ পাছত আমাৰ অৰেঞ্জ ব্লু তাৰ পাছত পাৰ্পল 1 পাৰ্পল 2 তাৰ পাছত ব্ৰাউন 1 ব্ৰাউন 2 ব্ৰাউন 3 তাৰ পাছত ব্লেক তুমি সবচে সৰু নাকি ব্লেক বেল্ট পাও আছে আৰু কিন্তু মই তুমি মানে এটা শিকাব পারবা শিকাব পাৰো মই শিকঙে কাক শিকাও মানে আমাৰ সেন্সাই যোনটো মই ছাৰৰ পৰা শিকো মানে ছাৰেও শিকাই থাকে ময়ো শিকাই থাকো বাপৰে তো কি লেভেলত কমফু বৰ্তমান মানে কাৰাতে শিকি আছে তো আশা আছে তুমি একদিন মানে আৰু নেক্সট খেলা তোমাৰ ক'ত আছে নেক্সট খেলা আমাৰ নেশনেল ট্ৰায়েলছ আছে
আৰু এইবিলাক কি এইবিলাক কি এখন ব্লেক বেল্টৰ চাৰ্টিফিকেট এখন ব্লেক বেল্টৰ চাৰ্টিফিকেট বাপৰে বাপ বেল্টৰ চাৰ্টিফিকেট গোটেইখিনি মানে এটা বেল্টৰ চাৰ্টিফিকেট তো ইমান কম বয়সত ই মানে দোস্ত এনে হাই প্ৰটিন খানা কাক কৈ দেখি আছো মই এইটো ভাত নহয় এইটো মিলেটৰ লগত মই খাইছো এক পিচ মাছ প্ৰটিন তাৰ লগত আছে এইফালে মাংস তো মিলেট মাছ মাংস চব্জি আছিল চব্জিটো শেষ কৰি দিলো দিছ